কেইবাখনো ৰাজ্যৰ বাবে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি তালিকা প্ৰকাশ IMD অৰ্থাৎ ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কেইবাখনো ৰাজ্যৰ বাবে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে অহা 3 দিনত কেৰালা অৰুণাচল প্ৰদেশ অসম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা তামিলনাডু পুডুচেৰী লক্ষদ্বীপ আৰু কৰ্ণাটকৰ ওপৰত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা অতিশয় বেছি ভাৰতলৈ কয়লা ৰপ্তানি বৃদ্ধি কৰিব বিচাৰিছে ৰাছিয়াই ভাৰতলৈ কয়লা ৰপ্তানি বৃদ্ধি কৰিব বিচাৰিছে ৰাছিয়াৰ উপপ্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ নোভাকে চীন ৰাছিয়াৰ কয়লাৰ সৰ্বাধিক ক্ৰেতা হৈ থকাৰ সময়তে অহা দশকৰ আৰম্ভণিতে ভাৰতে ইয়াক অতিক্ৰম কৰিব পাৰে বুলি খবৰ ওলাইছে নোভাকে কয় যে ৰাছিয়াৰ কয়লা উৎপাদনকাৰী উদ্যোগসমূহৰ যথেষ্ট সম্পদ আছে আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা ভাৰতীয় বজাৰত নিজৰ উপস্থিতি বৃদ্ধিৰ বাবে তেওঁলোক আগ্ৰহী দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ ভাবুকি কিম জং উনৰ মঙ্গলবাৰে চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে পুনৰ হকিয়াই দিয়ে যে তেওঁ দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ সৈতে সম্ভাৱ্য সংঘাতত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে তেওঁ দুয়োখন ৰাষ্ট্ৰৰ বিৰুদ্ধে উত্তৰ কোৰিয়াক উচতনি দিয়াৰ লগতে শত্ৰুতা উত্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে কোৰিয়ান উপদ্বীপখনে নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে উত্তৰ কোৰিয়াই শত্ৰুতা বৃদ্ধি কৰিব পাৰে বুলি বিশেষজ্ঞসকলে কোৱাৰ সময়তে তেওঁৰ এই শেহতীয়া সতৰ্কবাণী হিন্দী সিনেমাৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া হ'ল সিংঘম এগেইনৰ ট্ৰেইলাৰ অজয় দেৱগন অভিনীত সিংঘম এগেইন হিন্দী সিনেমাৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ট্ৰেইলাৰ হিচাপে পৰিগণিত হোৱাৰ পিছতে ইতিহাসৰ সৃষ্টি কৰিছে ৰোহিত ছেত্ৰীয়ে পৰিচালনা কৰা সিনেমাখনৰ ট্ৰেইলাৰটো 4 মিনিট 58 ছেকেণ্ডৰ ছবিখনত অভিনয় কৰিছে কৰিনা কাপুৰ দীপিকা পাডুকন অৰ্জুন কাপুৰ ৰণবীৰ সিং টাইগাৰ শ্ৰফ অক্ষয় কুমাৰ আৰু জেকি শ্ৰফে SBI 10,000 কৰ্মচাৰী নিযুক্তি দিব আৰু লগতে ভাৰতত 600টা নতুন শাখা মুকলি কৰিব চৰকাৰী মালিকানাধীন ষ্টেট বেংক অফ ইণ্ডিয়াই এই বিত্তীয় বৰ্ষত 10,000 কৰ্মচাৰী নিয়োগ কৰাৰ লগতে 600টা নতুন শাখা মুকলি কৰাৰ কথা ঘোষণা কৰে SBIৰ অধ্যক্ষ সাল্লা নিবাসুলু ছেত্ৰীয়ে কয় যে বেংকটোৱে সাধাৰণ বেংকিং প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰতত সেৱা সম্প্ৰসাৰণ কৰাৰ লগতে দেশৰ ডিজিটেল আন্তঃগাঁথনিও উন্নত কৰিব আমি ঝাৰখণ্ডত NRC ৰূপায়ণ কৰিম কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে সোমবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনমুখী ঝাৰখণ্ডত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাৰ্যকৰী কৰিব তেওঁ কয় যে ঝাৰখণ্ডৰ হেমন্ত সোৰেন চৰকাৰে ভোট বেংকৰ ৰাজনীতিৰ বাবে অনুপ্ৰৱেশকাৰীক অনুকূল কৰি তুলিছে তেওঁ লগতে কয় আমি ঝাৰখণ্ডত NRC কাৰ্যকৰী কৰিম য'ত স্থানীয় বাসিন্দাসকলক পঞ্জীয়ন কৰা হ'ব আৰু অনুপ্ৰৱেশকাৰীক বাহিৰলৈ উলিয়াই দিয়া হ'ব উৰিষ্যাত চৰকাৰী অট্টালিকাৰ বাহিৰৰ দেৱালত কমলা ৰঙৰ ৰং কৰা হ'ব বিজেপি নেতৃত্বাধীন উৰিষ্যা চৰকাৰে এক নিৰ্দেশ প্ৰকাশ কৰি ৰাজ্যখনৰ সকলো চৰকাৰী অট্টালিকাতে একেধৰণৰ ৰঙৰ সংকেত থাকিব বুলি উল্লেখ কৰিছে নিৰ্দেশত উল্লেখ কৰা হৈছে যে অট্টালিকাসমূহৰ বাহিৰত দেৱালত ৰঙা বৰ্ডাৰেৰে কমলা ৰঙৰ ৰং কৰা হ'ব বৰ্তমান ৰাজ্যখনৰ চৰকাৰী অট্টালিকাসমূহত একে ৰঙৰ নহয় বুলি তেওঁলোকে উল্লেখ কৰিছে ফাদিল হোৱা নিট UG পেপাৰ কিয় কৰিলে 144 গৰাকী এস্পাইৰেন্টছে গ্ৰেপ্তাৰ 49 গৰাকী CBI উল্লেখ কৰিছে যে 144 জন প্ৰাৰ্থীয়ে ফাদিল হোৱা নিট UG পেপাৰ কিয় কৰাৰ ফলত 49 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ঝাৰখণ্ডৰ এখন হাজাৰিবাগ বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ সৈতে পংকজ কুমাৰে পৰীক্ষাৰ দিনা অৰ্থাৎ 5 মেত পেপাৰসমূহ চুৰি কৰাৰ অভিযুক্তৰ বিৰুদ্ধে তৃতীয়খন অভিযোগনামা দাখিল কৰিছে CBI মাইক্ৰ'ছফ্টে এমাজনৰ ৰিপৰ্টৰ দৰে কাৰ্যালয়ৰ পৰা 5 দিনীয়া কাম কৰিবলৈ বাধ্যতামূলক নকৰে বিজনেছ ইনচাইডাৰে প্ৰকাশ কৰা অনুসৰি মাইক্ৰ'ছফ্টে নিজৰ কৰ্মচাৰীসকলক এমাজনৰ দৰে সম্পূৰ্ণৰূপে কাৰ্যালয়লৈ ঘূৰি আহিবলৈ কোৱা নাই যদিহে পৰিচালনা সমিতিয়ে অনুভৱ নকৰে যে উৎপাদনশীলতা হ্ৰাস পাইছে 2025 চনৰ পৰা সপ্তাহত 5 দিন কাৰ্যালয়ৰ পৰা কাম কৰাটো বাধ্যতামূলক কৰাৰ বাবে এমাজনৰ কৰ্মচাৰীসকলে সমালোচনা কৰাৰ পিছত এই কথা প্ৰকাশ পাইছে মাইক্ৰ'ছফ্টে এক আনুষ্ঠানিক বিবৃতিত নিশ্চিত কৰিছে যে তেওঁলোকৰ কৰ্মনীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই পুটিনৰ জন্মদিনত হেক কৰিলে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ 72 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কোম্পানী VGTRK এক বৃহৎ সাইবাৰ আক্ৰমণৰ সন্মুখীন হয় এই হেকে কেইবাটাও ৰাষ্ট্ৰীয় টেলিভিছন চেনেল পৰিচালনা কৰা VGTRKৰ অনলাইন সম্প্ৰচাৰত ব্যাঘাত জন্মায় ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেক্সোভে এই আক্ৰমণক অভূতপূৰ্ব বুলি
অভিহিত কৰি কয় যে বিশেষজ্ঞসকলে এই আক্ৰমণৰ বাবে কোন দায়ী সেইটো নিৰ্ণয় কৰিবলৈ কাম কৰি আছে।